নমস্কাৰ বন্ধুসকল, আজি আকৌ ওলালোঁ বৰ্ণিলক স্কুলৰ পৰা আনিবলৈ। এয়া হৈছে বৰ্ণিলৰ মাক, মানে মোৰ বা। আমি বায়ে মই স্কুটি লৈ ওলাই গ'লোঁ আজি বৰ্ণিলহঁতৰ স্কুললৈ আৰু গৈ আছোঁ। আমি এনেকৈ খুব ধুনীয়া এটা পৰিৱেশৰ মাজতে গৈ আছোঁ, খুব ভাল লাগিছে। আহি পাই গ'লোঁ সেই বৰ্ণিলহঁতৰ স্কুল। বৰ্ণিলে পঢ়ে তিতাবৰত থকা প্ৰাগজ্যোতিকা স্কুলত। চ' এয়া বৰ্ণিল আহি পাই গ'ল। তাতে আমি কিবাকিবি এটা খাই ল'লোঁ। আহি পাই সি আকৌ হোটেলৰ ভিতৰৰ পৰা মোলৈ আনি দিলে চফ গুটি, কাৰণ মই চফ গুটি খাই খুব ভাল পাওঁ, বেলেগ বস্তু নাখাওঁ যে। আৰু তাৰপাছতে বায়ে 500 টকীয়া এখন দি দিলে, যিটো আমাৰ বিল হ'ল। কিন্তু অলপমান দূৰ আহি পালোঁ, আমাৰ তেল খতম হ'ল। কিন্তু কি কৰিব, আমি বৰ্ণিলে মই এনেকৈ অলপমান দূৰ ঠেলি আহিলোঁ আৰু আহি পায়ে আমি ওচৰতে এখন দোকান পালোঁ। দোকানত তেল ভৰাই ল'লোঁ আৰু তেল ভৰাই লৈ দোকানৰ ভিতৰৰ পৰা বৰ্ণিলে এয়া 2খন তিৰংগা লৈ ল'লে। এখন বোলে মোৰ, এখন আৰু তাৰপিছতে আমি আইচক্ৰীম খাই ল'লোঁ। আইচক্ৰীম কিন্তু মোৰ ফেভৰেট, আপোনালোকে ভাল পায়নে জনাবচোন। আৰু তাৰপাছতে এনেকৈ তিৰংগা উৰুৱাই আমি কিবা ৰেলীত অহা আগতেহে লাগিছে দেই, বহুত বেছি ভাল লাগিল। বাই বাই।